পৰাৰ বৰষুণত তিতিছেনে আপুনি? যদি তিতিছে তেন্তে কেনে বৰষুণত তিতিছে? বাৰিষাৰ পুৱা নাঙলৰ সতে উৎকট গৰমৰ ভৰ দুপৰীয়া বৰদৈচিলাৰ কোবাল গতিত তুষাৰ ধুমুহাৰ অমাৱস্যাত ঘন কলীয়া মেঘৰ তলত নহ'লে বহু খৰাং বতৰৰ পাছত প্ৰথম যাৰ বৰষুণত ভাল পোৱাৰ বৰষুণত আপুনি তিতিছেনে? তিতিছেনে ঠেকুৱাই লগা জাৰৰ দিনত ভাল পোৱাৰ বৰষুণত? তিতিছেনে কেতিয়াবা পাতিহাতে ভাল পোৱাৰ বৰষুণত? তিতিছেনে কেতিয়া প্ৰেমিক মন্দিৰতে একেলগে কথা পাতি? তিতিছেনে চিপচিপিয়াকৈ কিংবা মুখলধাৰে হোৱাৰ বৰষুণত নতুবা আধা তিতা হৈছে নেকি ভাল পোৱাৰ বৰষুণত? যদি তিতা নাই তিতি চাবচোন, মাজে মাজে পাতলীয়াকৈ সময় পালে জোৰলৈ জুপুৰিকৈ ভাল পোৱাৰ বৰষুণত তিতি চাবচোন। মূৰৰ পৰা ভৰিলৈকে শৰীৰৰ আৱৰণ মূৰ যোৱাকৈ আৰু দেহৰ ভিতৰে ভিতৰে আৰু তিতি চাবচোন হৃদয়খন গলি যোৱাকৈ ভাল পোৱাৰ বৰষুণত। কেনে লাগে নিজকে ক'ব কেতিয়াবা শূন্যত আৱিষ্কাৰ কৰি আৰু কেতিয়াবা কোলাহলৰ মাজত জনতাৰ ভিৰ ঠেলি। ধন্যবাদ।